অসমত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ চলি আছে। কালিও মোৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা হৈছিলে। আপোনালোকে চাব, যোৱা 4.5 বছৰ অসমখন একেবাৰে ঠাণ্ডা আছিল। ছাডেনলি অসমত মৌলবাদী শক্তিসমূহ এক্টিভ হৈছে। আমি বাংলাদেশৰ পৰা অহা বহুত কেইজন মানুহক ধৰিছোঁ আৰু বাংলাদেশতো হিন্দুৰ ওপৰত অত্যাচাৰ বাঢ়িছে। গতিকে ইলেকশ্যনলৈকে আমি সাৱধান থাকিব লাগিব আৰু সকলো মানুহে একতা আৰু সমন্বয় বজাই ৰাখিব লাগিব। এইটো আমাৰ দায়িত্ব যে যদি কোনোবা সন্দেহজনক নাগৰিক আছে, প্ৰত্যেক ভাৰতীয় নাগৰিকে 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ ফৰ্ম ফিল আপ কৰি কমপ্লেইন কৰিব পাৰিব। কিন্তু কমপ্লেইন কৰিলেই নামটো কটা নাযায়, তেওঁলৈকে নটিচ যাব, তেওঁ নটিচৰ উত্তৰ দিব পাৰিব। গতিকে প্ৰতিটো ৰাজনৈতিক দলে BLA এপইণ্টমেণ্ট কৰে যাতে ভোটাৰ তালিকা সংশোধনীত সহায় কৰিব পাৰে। কোনোবা মানুহ মৃত্যু হৈছে, তেওঁৰ নামটোতো কাটা যাবই লাগিব। কোনোবা মানুহৰ 2 জেগাত নাম আছে, গুৱাহাটী, ধেমাজিত, এটা নাম কাটা যাব লাগিব। নহ'লে ৰাহুল গান্ধী আহি এইটোৱে প্ৰেছ কনফাৰেন্স কৰিব যে 2 জেগাত নাম আছিলে বুলি। সেইকাৰণে শুদ্ধ ভোটাৰ তালিকা সকলো ৰাজনৈতিক দলৰ দায়িত্ব। মইতো কংগ্ৰেছকো আহ্বান জনাম যে আপোনালোকেও যদি কোনোবা মৃত মানুহৰ নাম ভোটাৰ লিষ্টত আছে, আপোনালোকেও নামবিলাক কটোৱাত চৰকাৰক সহায় কৰক। বিজেপিৰ এজেণ্ডাই শুদ্ধ ভোটাৰ তালিকা। নহ'লে আমি ইমান দিন কি কৰিলো যে বাংলাদেশী নাম ভোটাৰ তালিকাৰ পৰা কাটা যাব লাগে, বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে। এইবিলাকতো আমাৰ এজেণ্ডা। এইটোতো আৰু লুকাবলগীয়া কি আছে? যাতে অবৈধ মিয়াৰ নাম ভোটাৰ লিষ্টত নাথাকে, এইটো চোৱাটো আমাৰ দায়িত্ব হয় নে নহয়? অবৈধ মিয়াৰ দখলত যাতে মাটি নাথাকে, এইটো চোৱাটো আমাৰ কাম হয় নে নহয়? এইবিলাকতো আমাৰ দায়িত্বই। আৰু এইবিলাক কাম কৰিবৰ কাৰণেতো মানুহে আমাক ভোট দিছিলে। আমাৰ অকল ছোৱালীৰ লগত মাৰিলে নহ'ব দেই। ল'ৰা দুজনমান হ'ল মাৰিলে কোনোবাই মামা পাত্তাই দিয়া হ'ব ধুনীয়াকে মাৰিলে মামা এবাৰ মামা এই প্ৰেক্ষাগৃহৰ কাষতে সমগ্ৰ ৰাজ্যৰ বাবে আজি মিঠা আহাৰৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে আহাৰ গ্ৰহণ কৰি ঘৰলৈ হৈছে। ধন্যবাদ। তালিকা হওক মই মাৰিম। লখিমপুৰত আপুনি এই যে অনুষ্ঠানটো কৰিলে আপোনাক মামা 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 হ'ব কালি ৰাতিপুৱা লগ পাম। কালি আপোনাক কালি লগ পাম। মামা মাৰিল মাৰিল মই ইয়াৰ পৰা মাৰিলে ভালকৈ তাৰ পৰা মাৰ। কালি লগ পাম দে মামা। মামা চাই দিম ৰনোজ ভাইকো নকলি এটা কাম এসময়ত এবাৰহে কৰিব পাৰিম।
বেতন বঞ্চিত শিক্ষক আমাৰ LPM যে Thank you.